৭২ সংখ্যক পুটৰ পৰা আমি পাঠ কৰিবলৈ লৈছো। কৃষ্ণ। কপিলবদতি মাতৃ শুনাবে বহুতি, কদাচিতো অভকতে নপাৱে মুকুতি। মই পৰমাত্মা চৰাচৰ জগতৰ প্ৰধান পুৰুষ দুয়ো নিয়ন্তা ঈশ্বৰ। ভকতি মুকুতি পদ দাতা মই দেৱ, স্বতন্ত্ৰ ঈশ্বৰ মুত পৰে নাহি কেৱ। ৰাম হে নামই মুকতে যি আনক ভজয়, নুগুছে তাহাৰ ঘোৰ সংসাৰৰ ভয়। জানিয়ান ত্যজি ভজনীয় মোৰ পাৱে, পৰম শ্ৰদ্ধায়ে মাতৃ ভজা মোৰ পাৱে। মোৰ গুণ নাম কৰিও মাত্ৰ শ্ৰৱণ কীৰ্তনে অনায়াসে পাইবা গতি। ৰাম কপিলৰ বচন সংহৰিয়ে থওঁ, এহি পৰমাৰ্থ শুনি তীৰ বাক্য কওঁ। কৃষ্ণ বিনে নাহি কেয়ানত হন্তে গতি, শিখাই লন্ত শুনি ধ্ৰুৱক প্ৰতিপতি। শুন পুত্ৰ ধ্ৰুৱ তই মুহুৰ বচন, স্বতন্ত্ৰ ঈশ্বৰ যিটো দেৱনাৰায়ণ, তাহান্তে শৰণ লৈও কৰিও সেৱ। ভকত বৎসল কৃষ্ণ দেৱতাৰু দেৱ।
কলে কাল সন্তে হয়া ভয় যাৰ পাদ পদ্মৰ পন্থক বিচাৰয় তয়ো নিজ ধৰ্মে কৰি হৃদয় শুদ্ধিত তাতে স্থাপি কৃষ্ণ পাদ পদ্ম স্মৰ নিত যেন শত্ৰু সন্তে মহাভয় হৈয়া নৰে ৰাজা তহৰণ লয়া পাছে সেৱা কৰে ৰাম হেহি মতে সেৱা বাপ কৰিও কৃষ্ণত কান্ত বিনেহিত সিদ্ধি নাহিকে আনত কৃষ্ণ বিনে নাহি আন দেৱ সৰ্বোত্তম আয়তলোচন যাৰ পদ্ম পত্ৰ সম দূৰ ইটো সুখ দুখ খেদ খেদকাৰী কৃষ্ণ বিনে মনে আন নেদেখো বিচাৰি ব্ৰহ্মাদি হেৱন্ত কটাক্ষ বাঞ্ছা কৰি হেন লক্ষ্মী দেৱী হাতে পদ্মগুত ধৰি কৃষ্ণ পাদ পদ্ম দুইকো বিচাৰি ফুৰন্ত জানি সৰ্বোত্তম দেৱ ভজা ভগৱন্ত হেন বাবুলি বা লক্ষ্মী পৰম ঈশ্বৰী কিহেতু কৃষ্ণক সেৱা কৰন্ত সাদৰি হে ৰাম সকল পৌৰুষশালী সৰ্বোত্তম জানি এতেকে কৃষ্ণক সেৱা কৰন্ত গোখানি ইহাৰ প্ৰমাণ কহু পৃথুৰ বচনে
প্ৰাৰ্থিলন্ত পৃথু যেন কৃষ্ণৰ চৰণে যাচিলা মাধৱে বৰ লোৱা পৃথুৰায় ৰজায়ে বুলন্ত মোৰ বৰে কাৰ্যনাই ৰাম তজু পাদ পদ্মক ভজিয়া সৰ্ব ভাবে হাতত ধৰিয়া পদ্ম যেন লক্ষ্মী মাৱে তোমাক সেৱন্ত মাত্ৰ ত্যজিয়া নবৰ ময়ো সেই মতে তজু চৰণ কিংকৰ বুলি বাদুহানো মই ভৈলে কপতি লাগিবে কণ্ডল লক্ষ্মী সহিতে সাম্প্ৰতি শুনিও কৈহাৰ উত্তৰ কৃপাময় উত্তম পুৰুষ তুমি গুণৰ আলয় ভকত তোমাৰ কৃপাৰ নাই সীমা নালাগিবে দণ্ড তজু চৰণ মহিমা লাগে যদি কণ্ডলন কৰো তাক ভয় হবে ৰাজ্য ভাৰ ভোগ সম্পত্তি হৰয় দুটা আগবাঢ়ি গৈ থাকিম নে তলৰ পুত পঢ়ি দিয়া আৰু কৃষ্ণ দেউতা তথাপি হেইবু প্ৰভু তোমাৰ চৰণ লক্ষ্মীত তোমাৰ নাহি কিছু প্ৰয়োজন নিজানন্দ স্বৰূপ যিহেতু দামোদৰ লক্ষ্মীৰ বস্তুটো নাহি এতেকে আদৰ কৃষ্ণ মাধৱ 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 আমাৰ জন্মৰ সেৱাৰ্থলৈ নামামৃত সন্ধানী সত্ৰত সমবেত হৈ আজি মহাপুৰুষ মাধৱ গুৰুজনৰ বিৰচিত ভক্তি ৰত্নাৱলী শাস্ত্ৰৰ সুন্দৰকৈ পাঠ কৰি সকলোকে শ্ৰৱণানন্দ দিয়া আমাৰ নৱনীতাই আমাৰ সমৰ ব্যক্তি ডেকা বাপ
আৰু আমাৰ সুপৰিচালক হাতীমূৰীয়া বাপুকে মুখ্য কৰি সমস্ত ভক্তিপ্ৰেমী ৰসকে বেয়া পাই চৰণলৈ আমাৰ ভক্তিপূৰ্ণ সেৱা ভাগি নিবেদিলো। ইতিমধ্যে ভক্তিৰ ৰত্নৰাজি অৰ্থাৎ ভক্তি ৰত্ন, নাম ৰত্ন, এই ৰত্নময় বাক্যসমূহ বিভিন্ন ভকতৰ মুখেদি প্ৰকাশিত হোৱা বিভিন্ন ৰত্নৰাজি একত্ৰিত কৰি আমালৈ থৈ গৈছে আৰু সেই ভক্তি ৰত্নাৱলী আজি আমাৰ ইতিমধ্যে কপিল অৱতাৰী কপিল দেৱৰ মাতৃ দেৱহূতিৰ আগত কোৱা বাক্যখিনি, ভক্তিপৰ বাক্যখিনি, এক ঈশ্বৰ ভজনৰ বাক্যখিনি প্ৰকাশ কৰা হৈছে। আৰু ইয়াৰ পিছতে কপিল দেৱৰ পিছত পৃথুৰ পৰা ক'ব, পৃথুৰ বাক্যখিনি ক'ব। এনেকৈ বেলেগ বেলেগ তাৰমানে ভকত আৰু ভগৱন্তৰ মুখৰ বাণীখিনি একত্ৰিত কৰিয়েই এয়া ৰত্নাৱলী। কপিল বদতি মাতৃ শুনা দেৱ হৈতি কদাচিতো অভকতে নাপাৱে মুকুতি। মই পৰম আত্মা চৰাচৰ জগতৰ প্ৰধান পুৰুষ দুইৰো নিয়ন্তা ঈশ্বৰ। কপিল দেৱে মাতৃ দেৱহূতিক কৈছে যে অভকতৰ কাহানি, আৰু এইটো আৰু চিৰন্তন সত্যৰ কথা, ভকতেহে মুকুতি পায়। গতিকে ভকতত ভকতি দান কৰে ভগৱন্তই। গতিকে সেই কথাটোকে কৈছে যে অভাকতে কাহানিও মুকুতি পাব নোৱাৰে, মুকুতি ভকতেহে পায়। আৰু মই জগতৰ ঈশ্বৰ পৰমাত্মা, মই পৰমাত্মা চৰাচৰ জগতৰ, এইটো এটা ভুল তাৰমানে লিখা আছে ইয়াত। প্ৰধান পুৰুষ দুইৰো নিয়ন্তা ঈশ্বৰ, মই পৰমাত্মা চৰাচৰ জগতৰ। আৰু ঠিকে আছে বাৰু, ভুল হোৱা নাই। স্বৰ অস্বৰ জগতৰ কথা কৈছে। মই প্ৰধান পুৰুষ আৰু স্বৰ অস্বৰ সকলো জগতৰ নিয়ন্তা মই পৰম ঈশ্বৰ। আৰু ভকতি মুকুতি পদ দাতাময়ী দেৱ, স্বতন্ত্ৰ ঈশ্বৰৰ মত পৰে নাহি তেওঁ। মই স্বতন্ত্ৰ ঈশ্বৰ, ভকতিৰ গৰাকী মইহে, আন কোনো নহয়। আৰু ময়ে স্বতন্ত্ৰ ঈশ্বৰ। হেন মই মুকতে যি আনক ভজই নুগুচে তাহাৰ ঘৰ সংসাৰৰ হয়। তেনে মোৰ চৰণ নভজি, অৰ্থাৎ ভগৱন্তৰ চৰণত ভজন নকৰি আনক যদি ভজে, তেতিয়াহ'লে তেওঁৰ গতি কেনেকৈ হ'ব পাৰে? গতিটো কেতিয়াও হ'বই নোৱাৰে, কাৰণ সংসাৰ বন্ধনৰ পৰা তেওঁ বাহিৰে আন কোনেও মুক্তি দিব নোৱাৰে। কাৰণ সকলোৱে মায়াৰ বন্ধনত বান্ধ খাই থাকে, ব্ৰহ্মা আদি কৰি জীৱ। হেন মই মুকতে যি আনক ভজয় নুগুচে তাহাৰ ঘোৰ সংসাৰৰ ঘোৰ, অৰ্থাৎ বাৰে বাৰে সংসাৰলৈ জন্ম হৈ আহিব লাগিব, তেওঁ মুকুতি হ'ব নোৱাৰে কেতিয়াও। পৰম শ্ৰদ্ধায়ে মাতৃ ভজামৰ পাৱে মোৰ গুণ নামত নহয়, জানি আন তেজি ভজ নিয়মৰ পাৱে পৰম শ্ৰদ্ধায়ে মাতৃ
ভজা ভক্তি ভাৱে বা শ্ৰদ্ধা ভাৱে হ'ব লাগে, এইটো দুইটা একে দি দিলে এইটো ভুল হৈছে। তেজী ভজ নিয়ম মোৰ পাৱে, আকৌ ভজা মোৰ পাৱে, এইটো তাৰমানে সম্পূৰ্ণ এইটো হ'বই নোৱাৰে। মোৰ পাৱে দুইটা কেনেকে হ'ব? ভজা ভজা ভক্তি ভাৱে, আনৰ তেজী ভজনীয় জানি আনৰ তেজী ভজনীয় মোৰ পাৱে, মোৰ চৰণত পৰম শ্ৰদ্ধাই মাতৃ ভজা আকৌ মোৰ পাৱে। এইটো মোৰ পাৱে নহয়, এইটো ভক্তি ভাৱে হ'ব। কৃষ্ণ মোৰ গুণ নামত কৰিও মাত্ৰ ৰতি, শ্ৰৱণ কীৰ্তনে অনায়াসে পাইবা মতে। মোৰ চৰণত মাত্ৰ ৰতি কৰা আৰু অনায়াসে সংসাৰৰ পৰা গতি পাবা। কপিলৰ বচন সংহৰি এবে থওঁ, এই পৰমাৰ্থ সুনীতিৰ বাক্য কওঁ। এয়া মই যে কৈছিলো, এয়া কপিলৰ বচন ইমানতে সামৰি দিছে। আৰু ইয়াৰ পিছত এই ৰত্নময়ী ভক্তি ৰত্নময়ী বাক্যখিনি সুনীতিৰ মুখেৰে প্ৰকাশ কৰাব খুজিছে কৃষ্ণ। কৃষ্ণ বিনে নাহিকে আনত হন্তে গতি, শিখাইলত সুনীতি ধ্ৰুৱক প্ৰতি প্ৰতি। বাৰে বাৰে ধ্ৰুৱক পঞ্চবৰিষৰ শিশু, তেওঁক মাকে শুনালে সুনীতি। আৰু এগৰাকীৰ নাম সুৰুচি, অৰ্থাৎ এওঁ নীতি সুনীতি, সকলোতে নীতি সুনীতিৰে প্ৰৱৰ্তিত। আৰু এগৰাকী সুৰুচিপূৰ্ণ, অৰ্থাৎ ৰজোগুণী ৰুচিপূৰ্ণ, সেইকাৰণে সুৰুচি। আৰু এগৰাকী সুনীতি। বাৰে বাৰে প্ৰহ্লাদক শিকালে। কি শিকালে? শিখাইলন্ত সুনীতি ধ্ৰুৱক প্ৰতি প্ৰতি। শুন, সুৰুচিয়ে যেতিয়া গালি পাৰিলে, মোৰ গৰ্ভত তোৰ জন্ম হলেহে দেউতাৰ কোচত উঠিব পাৰিবি। আৰু সেয়াকে আহি ধ্ৰুৱই কান্দি কান্দি মাকৰ আগত যেতিয়া কলে, এইগৰাকী মাতৃয়ে সতিনীয়েকক গালি নাপাৰি একো নকৰি তেওঁ সুনীতিৰে সৈতে পুত্ৰক ঈশ্বৰ ভজনা কৰিবলৈ সুপৰামৰ্শ দিলে। কেনেকুৱা নীতিবান চৰিত্ৰবান সতী এইগৰাকী মাতৃ। কৃষ্ণ বিনে নাহিকে আনত হন্তে গতি। শুন, কৃষ্ণৰ বাহিৰে আন কোনেও গতি ইমান দিব নোৱাৰে, সৎ গতি। শিখাইলন্ত সুনীতি ধ্ৰুৱক প্ৰতি প্ৰতি। শুন পুত্ৰ ধ্ৰুৱ তই মোহৰ বচন, স্বতন্ত্ৰ ঈশ্বৰ দেৱতাৰ যিটো নাৰায়ণ। ধ্ৰুৱ স্বতন্ত্ৰ, নিজে নিজক নিয়ন্ত্ৰণ কৰা এজন মাত্ৰ দেৱতা আছে। গোটেই জগতকে নিয়ন্ত্ৰণ কৰা আৰু নিজে নিয়ন্ত্ৰিত হয়, স্বতন্ত্ৰ তেওঁ। শিখাইলন্ত ঈশ্বৰ যিটো তেওঁ দেৱ, একমাত্ৰ দেৱ নাৰায়ণ, স্বতন্ত্ৰ ঈশ্বৰ। আৰু বাকীবোৰ সকলো পৰতন্ত্ৰ। তাহান্তে শৰণলৈ এক কৰিওক সেৱ, ভকত বৎসল কৃষ্ণ দেৱতাৰ দেৱ। তেওঁতে শৰণ লৈ তুমি সেইজন তেওঁকে, সেই স্বতন্ত্ৰ ঈশ্বৰক সেৱা কৰা। আৰু তেওঁ ভকত বৎসল দেৱতাৰো দেৱতা। মুমুক্ষু সকলে কালহন্তে হৈয়া ভয়, যাৰ পদ পদ্ম পন্থক বিচাৰ। মুমুক্ষু অৰ্থাৎ মুখ্য ইচ্ছা কৰা সকলে যাৰ পাদ পদ্ম সদায় বিচাৰি থাকে। তয়ো নিজ ধৰ্ম কৰি হৃদয় শুধিত,
তাতে স্থাপি কৃষ্ণ পাদ পদ্ম স্মৰণিত। তয়ো নিজ ধৰ্মে থাকি, অৰ্থাৎ আত্মাৰ ধৰ্ম, ঈশ্বৰ সেৱা কৰাটো, ঈশ্বৰৰ পৰা আহিছো ঈশ্বৰলৈ যোৱাটো, তাতে স্থাপি কৃষ্ণপাদ পদ্ম স্মৰণিত, তোৰ হৃদয়ত ঈশ্বৰৰ পাদ পদ্ম স্থাপন কৰি লৈ সদায় চিন্তা কৰিবি, যেন শত্ৰুহন্তে মহাভয়া হৈয়া নৰে, ৰাজাতক শৰণ লৈয়া পাছে সেৱা কৰে। যেতিয়া শত্ৰুৱে চাৰিওফালে বেৰি ধৰে, তেতিয়া ৰজাৰ ওচৰত শৰণ লয় আৰু ৰজাই সুৰক্ষা দিয়ে। সেইমতে সেৱা ভাৱ কৰিও কৃষ্ণ ততান্ত বিনে সেইটো সিদ্ধে নাই জ্ঞানত। সেইজন ঈশ্বৰকে তই সেৱা কৰ, তেওঁৰ বাহিৰে আনত কোনো সিদ্ধি নাই। কৃষ্ণ বিনে নাহি আন দেৱ সৰ্বোত্তম, আয়ত লোচন যাৰ পদ্ম পত্ৰ সম। সুন্দৰ চক্ষু পদ্ম নেত্ৰ সম যাৰ, চকু পদ্ম নেত্ৰ পদ্ম পত্ৰ সম যাৰ, অৰ্থাৎ পদুমৰ পাহিৰ দৰে যাৰ চক্ষু, সেইজন সৰ্বোত্তম দেৱ। তোৰইটো শোকৰ দুখ খেদ ছেদকাৰী, তোৰ এই শোক দুখ এই সকলো তেওঁহে অন্ত কৰিব পাৰিব। কৃষ্ণ বিনে মনে আন নেদেখো বিচাৰি, মই তেওঁৰ বাহিৰে আৰু মোৰ মনে আনক তোৰ দিশৰ নিয়ন্তা বিচাৰি পোৱা নাই, তেওঁৰ বাহিৰে আনক। ব্ৰহ্মা আদি সেৱন্ত কটাক্ষ মাঞ্চা কৰি, হেন লক্ষ্মী দেৱী হাতে পদ্মগত ধৰি, কৃষ্ণ পাদ পদ্ম দুৰ্গ বিচাৰি ফুৰন্ত, জানি সৰ্বোত্তম দেৱ ভজ ভগৱন্ত। ব্ৰহ্মা আদি সকলো দেৱতাই লক্ষ্মীক সেৱা কৰে আৰু সেই লক্ষ্মী মায়ে সদায় হাতত পদুম লৈ যিজন ভগৱন্তৰ চৰণ সৰ্বোত্তম চৰণ ভজনা কৰি থাকে আৰু সেইজন সৰ্বোত্তম দেৱকে সেইজন সৰ্বোত্তম দেৱকে লক্ষ্মী আয়ে সেৱা কৰি থাকে আৰু সেইজন ভগৱন্তকে তয়ো সেৱা কৰ। হেনবা বুলিবি লক্ষ্মী পৰম ঈশ্বৰী, কিহেতু কৃষ্ণক সেৱা কৰন্ত সাদৰী। সকলো পৌৰুষশালী সৰ্বোত্তম জানি, এতেকে কৃষ্ণক সেৱা কৰন্ত গোসানী। যদি কোনোবাই সন্দেহ কৰে যে লক্ষ্মীটো পৰম ঈশ্বৰী, নিজে সৰ্ব শক্তিমন্ত সৰ্ব ঐশ্বৰ্যৰ গৰাকী, গতিকে তেওঁ আকৌ ঈশ্বৰক কিয় সেৱা কৰে? যে সকলো পুৰুষাৰ্থ অধিকাৰী যিজন, সৰ্বপুৰুষাৰ্থ সাৰ যিজন, তেওঁৱেই সৰ্বোত্তম ঈশ্বৰ জানি, সেইকাৰণে লক্ষ্মী আয়ে তেওঁকে সেৱা কৰে। অৰ্থাৎ তেওঁৰো গৰাকী যিজন, সেইজনক তেওঁ সেৱা কৰে। ইহাৰ প্ৰমাণক পৃথুৰ বচনে প্ৰাৰ্থীলন্ত পৃথু যেন কৃষ্ণৰ চৰণে, যাচিলা মাধৱে বৰ লোৱা পৃথুৰাই, ৰাজায়ে বলন্ত মোৰ বৰে কাৰ্য নাই। এই কথাষাৰ প্ৰমাণ কৰিবলৈ আকৌ তেওঁ যে সৰ্বোত্তম দেৱ, এয়া প্ৰমাণ কৰিবলৈ পৃথুৰ বাক্যৰে সৈতে কৈছে। পৃথুক যেতিয়া গোসাঁয়ে ক'লে, তুমি মোৰ ভক্ত, তুমি কি বৰ লাগে লোৱা। ৰাজাই ক'লে, পৃথুৱে ক'লে, মোৰ বৰৰ প্ৰয়োজন নাই। তদুপাদ পদ্মক ভজিয়া সৰ্বভাৱে, হাতত ধৰিয়া পদ্ম যেন লক্ষ্মী মাৱে, তোমাক সেৱন্ত মাত্ৰ তেজিয়া নভৰ, ময়ো সেই মতে তদু চৰণ কিং কৰ। প্ৰভু, মোৰ অন্য বৰৰ প্ৰয়োজন নাই। তোমাৰ এই পাদ পদ্ম জুৰি লক্ষ্মী আয়ে হাতত পদ্ম ধৰি সদায় সেৱা কৰি থাকে।
ময়ো সেইমতে তোমাৰ চৰণৰ কিংকৰ হ'ব বিচাৰোঁ। লক্ষ্মীয়ে যেনেকৈ সেৱা কৰে ময়ো তোমাক অহৰহ সেৱা কৰি থাকিব বিচাৰোঁ। বুলিবা দুইহানো মই ভৰিলে একপতি, লাগিব কন্দল লক্ষ্মী সহিতে সম্পত্তি। যদি প্ৰভু তুমি মোক কোৱা যে লক্ষ্মীৰ দৰে তুমি সেৱা কৰিব বিচাৰিছা, গতিকে ভাৰ্যাই স্বামীক সেৱা কৰে, গতিকে মই ঈশ্বৰ এজন, মোক লক্ষ্মীয়েও স্বামীভাৱে সেৱা কৰিব আৰু তুমিও সেইদৰে সেৱা কৰিব যদি বিচাৰা, তেতিয়াহ'লে তোমালোকৰ মাজত কণ্ডল লাগিব। শুনিও কয় ইহাৰ উত্তৰ কৃপা, মই উত্তম পুৰুষ তুমি গুণৰ আলয়। ভকতত তোমাৰ কৃপাৰ নাই সীমা, নালাগিবে দণ্ড তজু চৰণ মহিমা। হে প্ৰভু তুমি উত্তম পুৰুষ, তুমি সৰ্বগুণৰ আলয়। ভকতত তোমাৰ কৃপাৰ সীমা নাই, গতিকে তোমাৰ এই গুণৰ কাৰণে আমাৰ মাজত কোনো কণ্ডল নালাগে। তোমাৰ চৰণৰ মহিমাৰ দ্বাৰা আমাৰ মাজত কণ্ডল নালাগিব। আৰু কাৰণ লক্ষ্মীয়েও তোমাক সেৱা কৰিলে ভালহে পাব। সবে ৰাজ্য ভাৰ ভোগ, লাগে যদি কণ্ডল নকৰোতা কব হয়। সবে ৰাজ্য ভাৰ ভোগ সম্পত্তি হৰয়। যদি কেনেবাকৈ কণ্ডল লক্ষ্মীয়ে কৰেও, মোৰ সকলো সম্পত্তি ৰাজ্য ভাৰো কাঢ়ি লয়, তথাপিতো মই তাৰ কাৰণে ভয় নকৰোঁ। তথাপি সেবিবু প্ৰভু তোমাৰ চৰণ, লক্ষ্মীতো তোমাৰ নাই কিছু প্ৰয়োজন। মই তোমাৰ লক্ষ্মীত মোৰ কোনো প্ৰয়োজন নাই প্ৰভু, মোৰ প্ৰয়োজন তোমাৰ চৰণতহে আছে। নিজানন্দ স্বৰূপ যিহেতু দামোদৰ, লক্ষ্মীৰ বস্তু নাই এতেকে আদৰ। তুমি নিজানন্দ প্ৰভু, সেইকাৰণে তুমি ভকতিতহে তুষ্ট, সম্পত্তিত নহয়। গতিকে লক্ষ্মীৰ সম্পত্তি মোক নালাগে, মাত্ৰ তোমাৰ চৰণহে মোক লাগে। এই বুলি এয়া পৃথুৱে ঈশ্বৰৰ নামৰ মহিমা মহত্বৰ কথা ভক্তি ৰত্ন মই বাক্যখিনি এয়া পৃথুৰ বচনৰ পৰা প্ৰমাণ কৰা হ'ল। কৃষ্ণৰ যে কি নহওক এয়ে ভক্তি ৰত্ন, আৰু তাকে আমি আমাৰ গলাত এই ৰত্নখিনি মালা গাঁঠি আমিও পিন্ধিব লাগে। অৰ্থাৎ আমাৰ মনলৈ এই কথাখিনি আমাৰ আহি থাকিব লাগে যে পৃথুৱে কেনেকৈ কৈছে, সুনীতিয়ে কেনেকৈ কৈছে, কি ভাৱেৰে কৈছে। এই কথাখিনিৰ দ্বাৰা আমাৰ মনটো স্থিৰ কৰিব লাগে। আৰু সেইকাৰণে ৰত্নাৱলী সমস্ত এই ভক্তি ৰত্নময় বাক্যখিনি আনি একত্ৰিত কৰি থলে, আৰু আমি এতিয়া বেলেগ বেলেগ স্কন্ধত কোৱা কথা আমি পঢ়ি শেষ কৰিব নোৱাৰো কাৰণে সকলো একত্ৰিত কৰি আমালৈ ৰত্নাৱলী দি থৈ গৈছে। সেয়ে তাকেই আকৌ সুন্দৰকৈ আমাৰ কৃপালু গুৰুজনে পদে ছন্দে লিখি আমাৰ মনোগ্ৰাহী কৰি এয়া আমালৈ দি থৈ গৈছে। কৃষ্ণ মাধৱ বান্ধৱ কৃষ্ণ, করুণাময় রাম করুণাময়, কৰিও কৃপা যেন উচিত হয়। যে কি নহওক বাপসকল, আজিও আমি এয়া ইমানতে সামৰণি দিছোঁ। আজি মেট্ৰিক পৰীক্ষা, নাতিটোকো এয়া পৰীক্ষালৈ উলিয়াই পঠিয়াই
মই হেৰি কৰিলো। আকৌ আজি আমাৰ উমাশংকৰ শইকীয়া বাপৰ গৃহত নাম আসন ভাগি প্ৰতিষ্ঠা কৰি দিবগৈ লাগে, আৰু মই এয়াও তালৈ যাবৰ কাৰণে এতিয়া প্ৰস্তুত হ'ম। গতিকে সমস্তলৈকে মই ভক্তিভাৱ সেৱা নিবেদিলোঁ। আৰু যদি কোনোবাখিনি অপৰাধ হৈছে আপোনালোকে মই গ্ৰহণ কৰিব। কোটি কোটি গৰুৰ অপৰাধ হওঁতে কৰমৰি দুই আখয়, হে হৰি মুখত আখহে নমানি ক্ষমেও কুকৃপা। ক্ষমেও কুকৃপা মই শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু কৃষ্ণ মাধৱ 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 খন সামৰি তুমি দোহাই দিয়া কৃষ্ণ। তথাপি হেইবোৰ প্ৰভু তোমাৰ শৰণ, লক্ষ্মী তোমাৰ নাহি কিছু প্ৰয়োজন, নিজানন্দ স্বৰূপ যিহেতু দামোদৰ, লক্ষ্মীৰ বস্তুটো নাহি এতেকে আদৰ, হৰি ৰাম 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 ৰাম,